নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত তোমালোকে বহুত ভালে আছা। সো বন্ধুসকল, আজি তোমালোকৰ আগত লৈ আহিছোঁ মই ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰ সায়েন্সৰ যিটো আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তোমালোকে বন্ধু ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। সকলো কথা আমি ইয়াত ভালদৰে আলোচনা কৰিম, তোমালোকে আৰামত বুজি পাই যাবা। যদি তোমালোকে ভিডিঅ'টো স্কিপ কৰি চোৱা তেতিয়াহ'লে একো মাথা মুণ্ডত নোসোমাব। যিহেতু এইটো বস্তুটো সায়েন্স, গতিকে আমি সায়েন্সৰ নিচিনাই চাব লাগিব। যদি আমি এনেই কুৱেশ্যন আনসাৰৰ নিচিনা মুখস্থ কৰি যাওঁ তেতিয়াহ'লে এইটো বস্তু মাইণ্ডত নাথাকে। গতিকে প্ৰথমতে আমি কনচেপ্ট ক্লিয়াৰ কৰিম, লগতে তোমালোকক মই কুৱেশ্যন আনসাৰো দি যাম আৰু কুৱেশ্যন আনসাৰো ইয়াত আমি ডিছকাশ্যন কৰিম। বৰ্ডতে মই তোমালোকক কুৱেশ্যন আনসাৰ দি থাকিম, লিখাই দি থাকিম, তোমালোকে ইয়াৰ পৰা নোটছ বনাই ল'বা আৰু আৰামত শিকিব পাৰিবা। কিন্তু বস্তুখিনি আগতে তোমালোকে বুজি ল'বা। যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকৰ দিগদাৰ হ'ব। আৰু সায়েন্স বস্তুটো এটা একদম কি হয়, সায়েন্সত ৰস নাথাকে। গতিকে আমি কেনেকৈ ৰস আনিব পাৰোঁ, তাক মজা হিচাপত কেনেকৈ পঢ়িব পাৰোঁ, সেইটোৱে মেইন কথা। গতিকে আমি মজা অলপ ট্ৰিক্সত পঢ়িম, মজা কৰি পঢ়িম। চাওঁ, আৰম্ভ কৰোঁ দিয়া। প্ৰথমতে ইয়াত লিখা আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। প্ৰথমতে আমি বুজিব লাগিব যে ৰাসায়নিক বিক্ৰিয়ানো কি, কেনেকৈ হয়, এইটো বাৰু কি কৰে, মাথাত দিয়ে নে এইটো ৰস হিচাপত খায়, হয়নে নহয়, সেইটো আমি চাব লাগিব। যে মাথাত দিয়ে নে তেল গঢ়ে নে কি কৰে, চাই লওঁ কি কৰে বাৰু। ঠিক আছে, গতিকে বিক্ৰিয়া কি হয়, দুই প্ৰকাৰৰ হয়। এটা হৈছে ৰাসায়নিক বিক্ৰিয়া, এটা হৈছে ভৌতিক বিক্ৰিয়া। এটা হৈছে কি ৰাসায়নিক বিক্ৰিয়া, এটা হৈছে কি ভৌতিক বিক্ৰিয়া। আমি চাওঁ দুটাই, ভৌতিক আৰু কি আছে এটা ৰাসায়নিক। এতিয়া এই দুয়োটাতে কি হয় বাৰু, ভৌতিক যিটো সেইটোত কি হয়, বস্তু এটা কি হয়, তাত আপোনালোকে পাব যে অৱস্থাৰ পৰিৱৰ্তন হ'ব, কিন্তু তাৰ আইডেন্টিটিৰ পৰিৱৰ্তন নহয়, স্বকীয়তাৰ পৰিৱৰ্তন নহয়। ঠিক আছে, তাৰ যিটো পৰিচয় আছে সেইটো সলনি হৈ নাযায়, যিটো আছিলে সেইটোৱে হ'ব। তোমালোকে চোৱাচোন, আমি যদি ভাবোঁ এনেকুৱা বহুতো এক্সাম্পল আছে। উদাহৰণস্বৰূপে আমি এটা এক্সাম্পল লৈ লৈছোঁ, ধৰি লোৱা তোমালোকে কাঠ, ঠিক আছে, কাঠ পাইছোঁ। কাঠটো কি হয়, তোমালোকে যদি কাটি টুকুৰা বাৰ বাৰ কাটি দিয়া, কিন্তু কাঠটো কাটে হৈ থাকিব। এইটো পৰিৱৰ্তন হ'বনে? পৰিৱৰ্তন নহয়, কাঠটো কাটেই আছে, কাটেই থাকিব, হয়নে নহয়? তাৰ কি হৈছে, অৱস্থাৰ পৰিৱৰ্তন হৈছে। কাঠটো কাটি আমি সৰু কৰিছোঁ, কিন্তু কাঠটো কি হোৱা নাই, কাঠটো সলনি হোৱা নাই, কাঠটো কাটে হৈয়ে থাকিছে। ঠিক আছে, আৰু কি হয়, অকল কাঠ নহয়, আৰু বহুতো এনেকুৱা উদাহৰণ আছে, যেনেকুৱা মমবাতি তোমালোকে জ্বলোৱা, গড়টো কিৰণীয়া কৰা। ঠিক আছে, এইটো তোমালোকে চোৱাচোন, মমবাতি জ্বলি যোৱাৰ পিছত, গলি যোৱাৰ পিছত কি হয়, সি আকৌ তলত বহি থাকে, হয়নে নহয়? আকৌ মমটো আমি পাওঁ নে নাপাওঁ? আমি আকৌ মমটো পাওঁ। গতিকে এইটোত কি হৈছে, ভৌতিক পৰিৱৰ্তন ঘটিছে, তাৰ কোনো আইডেন্টিটিটো সলনি হোৱা নাই। আকৌ আমি যদি চাওঁ ৰাসায়নিক পৰিৱৰ্তনত কি হয়, ইয়াত কি হয়, বস্তু এটাৰ আইডেন্টিটি সলনি হৈ যায়, তাৰ পৰিচয়টো সলনি হৈ যায়, তাৰ স্বকীয়তাটো কি হৈ যায়, সলনি হৈ যায়। কেনেকৈ সলনি হৈ যায়, তোমালোকে এইটো কাঠ টুকুৰাই চোৱা। কাঠ টুকুৰা যদি আমি জ্বলাই দিওঁ তেতিয়াহ'লে তাৰ পৰা কি হ'ব, ধোঁৱা ওলাব, আৰু ধোঁৱা ওলোৱাৰ পিছত কি হ'ব, কাঠটোৰ পৰা কি ওলাব, কাঠটোৰ পৰা তোমালোকে পাবা যে কাঠটোত কি হৈছে, ছাই হৈ গ'ল। ঠিক আছে, তাৰ আগৰ কাঠটো থকা নাই, আমি তাৰ সেই নামটো দিব নোৱাৰো, কাঠটো কাটে হৈয়ে থকা নাই, এতিয়া কি হৈছে, কাঠটো ছাই হৈ গৈছে। এইটোক আমি ক'ম ৰাসায়নিক পৰিৱৰ্তন। ঠিক আছে, গতিকে তোমালোকে যদি আহে ভৌতিক পৰিৱৰ্তন বুলি কি ক'বা, ভৌতিক পৰিৱৰ্তন হ'লে কি হ'ব, তাৰ অৱস্থাৰ পৰিৱৰ্তন হয়, বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন হয়, কিন্তু তাৰ কোনো স্বকীয়তাৰ পৰিৱৰ্তন নহয়। আনহাতে ৰাসায়নিক বিক্ৰিয়াত তোমালোকে কি দিবা, ৰাসায়নিক বিক্ৰিয়াত কি হয়, বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তনৰ লগতে তাৰ স্বকীয়তাও কি হৈ যায়, পৰিৱৰ্তন হৈ যায়। ঠিক আছে বন্ধুসকল, ইয়াৰ পিছত আমি এতিয়া আলোচনা কৰিম এতিয়া তোমালোকে বন্ধুসকল দেখিব পাইছা যে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ হয়। ঠিক আছে, বা ৰাসায়নিক বিক্ৰিয়া কাক বুলি কোৱা হয়। এতিয়া ৰাসায়নিক বিক্ৰিয়া কেনেকৈ ঘটে, ঠিক আছে বন্ধুসকল, আমি চাওঁ যে যিকোনো এটা আমি যদি মৌল লওঁ, ঠিক আছে, মৌল লোৱাৰ পিছত কি হ'ব, যেনেকুৱা মেগনেছিয়াম লৈছোঁ আৰু কি লৈছোঁ, লগতে অক্সিজেন লৈছোঁ। ঠিক আছে, মেগনেছিয়াম এটা মৌল, অক্সিজেন এটা মৌল, এই দুটাৰ মাজত কি হ'ব, যদি বিক্ৰিয়া ঘটি কি হ'ব, নতুন এটা পদাৰ্থৰ সৃষ্টি হ'ব, হয় নে নহয়, যিটো হৈছে মেগনেছিয়াম অক্সাইড। ঠিক আছে, এনেকুৱা দুটা পদাৰ্থ লগ লাগি যেতিয়া এটা নতুন পদাৰ্থৰ সৃষ্টি কৰে, তাক আমি কি বুলি কওঁ, ৰাসায়নিক পৰিৱৰ্তন। কিন্তু কি হ'ব, ইয়াত কি হ'ব, মেগনেছিয়াম আৰু অক্সিজেন লাগি যিটো মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব, তাৰ সক্ৰিয়তা সলনি হৈ যাব। ইয়াত কি হৈছে, ভৌতিক পৰিৱৰ্তন ঘটা নাই, ইয়াত কি ঘটিছে, ইয়াত তোমালোকে দেখিছা ৰাসায়নিক পৰিৱৰ্তন ঘটিছে। যেনেকুৱা আমি মেগনেছিয়ামৰ ফুটা এডাল যদি লৈ জুইত জ্বলাই দিওঁ, অক্সিজেন মানে কি, অক্সিজেন ক'ত থাকে, বতাহত থাকে, আমি জানো। যদি আমি মেগনেছিয়ামৰ ফিটা এডাল লওঁ আৰু তোমালোকে জুইত সেইডাল যদি জ্বলাই দিয়ে, তেতিয়াহ'লে এইটো কাৰ লগত লগ লাগিব, তোমালোকে গম পাইছা, এইটো অক্সিজেনৰ লগ লাগিব, কাৰণ বায়ুত অক্সিজেন থাকে। অক্সিজেনৰ লগত লগ লগাৰ পিছত এইডাল জ্বলি যাব, আৰু জ্বলি যোৱাৰ পিছত কি হ'ব, ছাই উৎপন্ন হ'ব, যিটো হ'ব মেগনেছিয়াম অক্সাইড।
অৰ্থাৎ মেগনেছিয়ামৰ লগত অক্সিজেন লগ লাগি যেটো উৎপন্ন হৈছে সেইটো হৈছে মেগনেছিয়াম অক্সাইড আৰু এই মেগনেছিয়াম অক্সাইডটো কি হ'ব তোমালোকৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিব কাৰণ ইয়াৰ তাৰ অৱস্থাৰ পৰিৱৰ্তনৰ লগতে কি হৈছে তাৰ স্বকীয়তাও সলনি হৈছে ঠিক আছে সি আগৰ অৱস্থাত থকা নাই ই এটা নতুন ৰূপ লৈছে ঠিক আছে মেগনেছিয়াম হৈ থকা নাই মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হৈছে গতিকে ইয়াত ৰাসায়নিক বিক্ৰিয়া এনেকুৱাই হয় এতিয়া এই ৰাসায়নিক বিক্ৰিয়া যেটো হয় সেইটো যেতিয়া আমি শব্দৰ ৰূপত প্ৰকাশ কৰিম ৰাসায়নিক বিক্ৰিয়া এটা এইটোক যদি আমি শব্দৰ ৰূপত প্ৰকাশ কৰিম তাক কোৱা হয় শব্দ সমীকৰণ যেনেকুৱা মেগনেছিয়াম গতিকে আমি লিখিব পাৰো মেগনেছিয়াম নহয় মেগনেছিয়ামৰ লগত কি যোগ লাগিছে অক্সিজেন আৰু উৎপন্ন কি হৈছে মেগনেছিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে এইটো আমি কি ৰূপত লিখিছো তোমালোকে দেখিছা এইটো কি লিখিছো শব্দৰ ৰূপত লিখিছো হয় না এই শব্দৰ ৰূপত লিখাটোকে কি বুলি ক'ব পাৰিম আমি শব্দ সমীকৰণ বুলি ক'ব পাৰিম আকৌ এইটো যেতিয়া আমি সংকেতৰ ৰূপত লিখো ইয়াৰ এটা এতিয়া আমি যদি এইবিলাক লিখিবলৈ যাওঁ আমাৰ সাইন্টিষ্ট সকলে ইমানটো সময় নাপায় যে এইবিলাক বস্তু কি কৰিব এটা এটা কৈ শব্দৰ ৰূপত লিখিব বহুত দীঘলীয়া ক'ব মেগনেছিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে বাপৰে তেওঁলোকে ইমান কাম লৈ বহি থাকে নেকি বাৰু গতিকে তেওঁলোকৰ বহুত শৰ্ট টাইমৰ কাৰণে কামখিনি কৰিব লাগে সময় কম থাকে গতিকে তেওঁলোকে এটা পদ্ধতি ওলাইছে শৰ্ট ট্ৰিকত আমি কেনেকৈ এইটো কৰিব পাৰো গতিকে তেওঁলোকে ভাবিছে এটা সংকেত ওলাই দিও এই মেগনেছিয়ামৰ কাৰণে আমি Mg লিখিব পাৰো Mg মানে মেগনেছিয়াম আকৌ তেওঁলোকে ভাবিছে যে অক্সিজেনৰ কাৰণে O2 লিখিব পাৰো মেগনেছিয়াম অক্সাইড এনেকৈ তেওঁলোকে সংকেত ওলাই লিখিছে যেতিয়া তেওঁলোকে সংকেতৰ মাধ্যমত বস্তুখিনি লিখে তাক কোৱা হয় কি জকা ৰাসায়নিক সমীকৰণ তেওঁলোকে মানে এইখিনি জকা ৰূপত লিখে মানে এটা সংকেতৰ ৰূপত লিখে তাক কি বুলি কোৱা হয় জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় তোমালোকে ইয়াত দেখাই পাইছে ইয়াক কি বুলি কোৱা হয় লিখিব পাৰা জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় জকা ৰাসায়নিক সমীকৰণ ঠিক আছে জখা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় বন্ধুসকল তোমালোকে চাবা ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে কিন্তু কনসেপ্টটো তোমালোকৰ একেবাৰে ক্লিয়াৰ হৈ যাব আৰু কনসেপ্ট ক্লিয়াৰ নাথাকিলে তোমালোকে বুজিয়ে নাপাবা এতিয়া বন্ধুসকল আমি আহো আৰু এটা বেলেগ পইণ্টলৈ এতিয়া আমি আলোচনা কৰিম বন্ধুসকল চোৱা সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে মানে সন্তুলিত ৰাসায়নিক সমীকৰণ যে সমীকৰণ এটা সন্তুলন কেনেকৈ কৰা হয় বা সন্তুলন কৰি কেনেকৈ এটা বিক্ৰিয়া বনোৱা হয় ঠিক আছে সেইটো চাম আমি প্ৰথমতে তোমালোকে ডেফিনেশ্যনটো চাই লোৱা ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় ঠিক আছে ইয়াত লিখাৰ পৰা তোমালোকে মই ভাবিছো যে ইমান স্পষ্ট ৰূপত বুজা নাই তোমালোকে ইয়াত চালে সকলো কথা বুজি পাবা ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় ঠিক আছে এতিয়া এইটো মই তোমালোকক বুজাই দিম কি কৈছে চোৱা যে ভৰৰ নিত্যতা সূত্ৰ মতে ভৰৰ এটা নিত্যতা সূত্ৰ আছে সেই সূত্ৰই কি কয় সেই সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ৰাসায়নিক যেটো বিক্ৰিয়া হ'ব তাত ভৰৰ সৃষ্টি হ'ব নোৱাৰে বিনাশও হ'ব নোৱাৰে মানে ভৰটো নাইকিয়া হ'ব নোৱাৰে আৰু নতুন এটা সৃষ্টি হ'ব নোৱাৰে ঠিক আছে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত যিখিনি পদাৰ্থ ৰাসায়নিক বিক্ৰিয়া এটাত কি হয় বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ কাৰ লগত সমান হয় বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ লগত একে হ'ব লাগিব নহলে ৰাসায়নিক বিক্ৰিয়া সন্তুলিত ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব নোৱাৰি উদাহৰণস্বৰূপে তোমালোকে ইয়াত দেখা পাইছা ইয়াত কি আছে চোৱা Fe + H2O ইয়াত কি আছে Fe3O4 + H2 এইটো আমি এতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ আমি কেনেকৈ বনাম সেইটো চালে তোমালোকে গম পাই যাবা ইয়াত চোৱা বিক্ৰিয়ক বিক্ৰিয়াজাত মানে দুটা পদাৰ্থৰ মাজত যেতিয়া নতুন দুটা পদাৰ্থৰ মাজত বিক্ৰিয়া কৰি নতুন এটা পদাৰ্থৰ সৃষ্টি হয় যি দুটা পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটিব সেইটোক আমি কম বিক্ৰিয়ক যি পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটিব তাক কি বুলি কম বিক্ৰিয়ক আৰু যেটো নতুন পদাৰ্থ উৎপন্ন হ'ব সেইটোক আমি কি বুলি ক'ব পাৰিম বিক্ৰিয়াজাত পদাৰ্থ এইখিনি বুজি লবা যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ মানে কি এতিয়া এইখিনি হিচাপত মানে কি হয় এতিয়া চাও আমি এই সূত্ৰ অনুযায়ী আমাৰ ইয়াৰ কি হ'ব নোৱাৰে ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে গতিকে ইয়াৰ আগৰ আৰু পাছৰ মৌলখিনিৰ মুঠ ভৰ আমি সমান কৰিব লাগিব ইয়াত চোৱা তোমালোকে ইয়াত আছে Fe ইয়াত আছে Fe তিনিটা ইয়াত চোৱাচোন Fe কি হৈ আছে ইয়াৰ
পৰা ইয়াত বেছি হৈ আছে গতিকে আমি ইয়াতো কি কৰিব লাগিব Fe3 বনাব লাগিব 3 বনালে Fe ইয়াতো 3টা ইপিনেও 3টা এতিয়া আমি চাম ইয়াত আছে হাইড্ৰোজেন দুটা ইয়াত চাম হাইড্ৰোজেন কেইটা আছে দুটা আছে মিলি গল এতিয়া চাব লাগিব আমি অক্সিজেন অক্সিজেন ইয়াত আছে এটা ইয়াত আছে 4টা গতিকে আমাৰ মিলাই নাই গতিকে আমি ইয়াত কি বনাব লাগিব 4 বুলি দিব লাগিব এতিয়া ইয়াত 4 দিয়াৰ লগে লগে কি হৈছে ইয়াতো কি বুজাইছে অক্সিজেন 4টা হৈ গল 4টো ভালদৰে হোৱা নাই দেই অক্সিজেন ইয়াতো কি হৈ গল 4টা হৈ গল কিন্তু চোৱা ইয়াত 4 দিয়াৰ লগে লগে আমাৰ হাইড্ৰোজেন কেইটা হৈ গৈছে 4টা হৈ গৈছে হয় না নহয় 4 দুগুণ 8টা হৈ গৈছে গতিকে 8 হলে কেনেকৈ হ'ব আমি ইয়াতো কি দিব লাগিব 4 দিব লাগিব 4 দিয়াৰ লগে লগে 4 দুগুণ 8 এতিয়া চোৱা তোমালোকে গোটেইখিনি মিলি গৈছে আমি যদি চাও Fe ইয়াতো 3টা ইয়াতো 3টা ইয়াৰ পিছত হাইড্ৰোজেন ইয়াত 4 দুগুণ 8 ইয়াতো 4 দুগুণ 8 হয় না নহয় ইয়াত আমি অক্সিজেন কেইটা আছে ইয়াত আগত 4 মানে ইয়াতো 4 বুজাইছে আৰু ইয়াতো অলৰেডি 4 আছে গতিকে কি হৈছে দুই সাইডৰ মৌলৰ ভৰ আমি একে কৰি লৈছো ঠিক আছে যেতিয়া আমি দুই সাইডৰ মৌলৰ ভৰ একে কৰি লম তাকে আমি কি বুলি কম সন্তুলিত ৰাসায়নিক সমীকৰণ মানে দুই সাইডৰ ভৰ যেতিয়া আমি একে কৰি লম তাকে আমি কি বুলি কম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম ঠিক আছে এটা নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো এতিয়া সব বন্ধুসকল ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ কি কি এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া পাইছো কেনেকুৱা হয় হয় না নহয় ৰাসায়নিক বিক্ৰিয়াটো কি কৰিব লাগে তাত দুই সাইডৰ মৌলখিনি আমি কেনেকৈ কি কৰিব লাগে সন্তুলন কৰিব লাগে সেইটো শিকিছো এতিয়া আমি চাম যে ৰাসায়নিক বিক্ৰিয়া আসলতে হয় কেই প্ৰকাৰৰ আৰু কি কি ঠিক আছে এতিয়া আমি চাম ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰৰ ঠিক আছে প্ৰথমটো হৈছে সংযোজন ইয়াৰ পিছত বিয়োজন এতিয়া তোমালোকে পাবা অপহৰণ আৰু দ্বি অপহৰণ 4টা বিক্ৰিয়া ঠিক আছে এতিয়া আমি ইয়াত সংযোজন বিক্ৰিয়াটো আলোচনা কৰিম পিছত বিয়োজন বিক্ৰিয়া আলোচনা কৰিম ইয়াৰ পিছত তোমালোকৰ অপহৰণ আৰু দ্বি অপহৰণটো আলোচনা কৰিম কিন্তু চোৱা এটা সংযোজনটো কি হয় যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে তাক সংযোজন বিক্রিয়া বলে ইয়াৰ পৰা তোমালোকে একো বুজা নাই চোৱাচোন এইটো চালে মই তোমালোকক বুজাই দিম আমি পাইছিলো অলপ আগতে পাইছিলো এইখিনি কি হয় বিক্রিয়ক এইটো সাইডৰ খিনি কি হয় বিক্রিয়ক আৰু যিখিনি নতুন পদার্থ উৎপন্ন হয় সেইবিলাকক কি বুলি কোৱা হয় বিক্রিয়াজাত এইখিনি কি পাইছো আমি বিক্রিয়ক বিক্রিয়ক এইখিনি কি হয় বিক্রিয়াজাত জাত এতিয়া চোৱা যিবোৰ কি হৈছে দুই বা ততোধিক যেতিয়া আমি দুটা বা ততোধিক মৌল হয়তো ইয়াত দুটাও থাকিব পাৰে বা দুইৰ পৰা বেছিও মৌল থাকিব পাৰে যেতিয়া দুই বা ততোধিক মৌল লগ হৈ দুই বা ততোধিক মৌল লগ হৈ মাত্ৰ এটা মৌল উৎপন্ন কৰিব তাক মাত্ৰ দুটা দুই বা ততোধিক মৌল লগ হৈ মাত্ৰ এটা মৌল উৎপন্ন কৰিব তাক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰিম সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰিম ঠিক আছে ইয়া তোমালোকে ভালদৰে মন কৰাচোন যিবোৰ বিক্ৰিয়া দুই বা ততোধিক বিক্রিয়ক পদার্থ ইয়াত দুটা আছে নহয় জানো দুটা আছে বা তাতকৈ বেছি থাকিবও পাৰে দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ কি কৰিব পাৰে মাত্ৰ এটা বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে এটা মাত্ৰ বিক্রিয়াজাত উৎপন্ন কৰিছে দেখিছা কাৰ্বন অক্সিজেনৰ লগত লগ লাগি অকল কাৰ্বন ডাই অক্সাইড কি কৰিছে বিক্রিয়াজাত উৎপন্ন কৰিছে তাক সংযোজন বুলি ক'ব পাৰিম সংযোজন কিয় বুলি কম এতিয়া কাৰণ ইয়াত লগ হৈছে দুটা বস্তু লগ হলে তাক কি বুলি ক'ব পাৰিম আমি সংযোজন ঠিক আছে তোমালোকে কোৱাচোন ৰিপিট কৰাচোন এইটো যে সংযোজন বিক্ৰিয়া বুলি ক'লে তোমালোকে কি লিখি আহিবা যে কি হ'ব দুটা বিক্রিয়ক এইখিনি মনত ৰাখিবা এইখিনি বিক্রিয়ক দুটা বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ উৎপন্ন কৰাকে কি বুলি কোৱা হয় সংযোজন বিক্রিয়া বুলি কোৱা হয় কি বুলি কোৱা হয় সংযোজন বিক্রিয়া দুই বা ততোধিক কি হ'ব বিক্রিয়ক পদার্থ লগ হৈ মাত্ৰ এটা মাত্ৰ বিক্রিয়াজাত পদার্থ উৎপন্ন কৰাকে কি বুলি কোৱা হয় সংযোজন বিক্রিয়া ঠিক আছে এতিয়া আমি চাম দ্বিতীয় বিক্রিয়াটো কি আছে এটো হৈছে বিয়োজন বিক্রিয়া তে বিয়োজন বিক্রিয়া কি যি বিক্রিয়াত এটা মাত্ৰ বিক্রিয়ক পদার্থ একাধিক সৰল পদাৰ্থলৈ ভাঙি যায় তেনে বিক্রিয়াক বিয়োজন বিক্রিয়া বুলি কোৱা হয় ঠিক আছে ইয়াত চোৱা এইটোৰ সম্পূৰ্ণ বিপৰীত এইটো ইয়াত আছিল দুটা পদাৰ্থ লগ হৈ এটা হৈছে ইয়াত কিন্তু এটা মাত্ৰ পদাৰ্থ থাকিব ঠিক আছে সেইটো কেইবাটাও পদাৰ্থলৈ দুটা বা কেইবাটাও পদাৰ্থলৈ ভাঙি যাব পাৰে ঠিক আছে এই কেইবাটাও পদাৰ্থলৈ যেতিয়া ভাঙি যাব বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি যাব তাক আমি কি বুলি কম বিক্রিয়াজাত কেইবাটাও বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি যাব তাক আমি কি বুলি কম বিয়োজন বিক্রিয়া বুলি কম ঠিক আছে এইটো তোমালোকে আৰামত মুখস্থ কৰিবা যে যি বিক্রিয়াত এটা মাত্ৰ বিক্রিয়ক পদাৰ্থ মাত্ৰ এটা মাত্ৰ বিক্রিয়ক পদাৰ্থ আছে ক্যালসিয়াম কাৰ্বনেট হয় না নহয় এইটো কি হৈছে এইটো যেতিয়া ভাঙিব ভাঙাৰ পিছত বিক্রিয়া ঘটাৰ পিছত ইয়াত বিক্রিয়া ঘটিছে কাৰ্সিন মানে বিক্রিয়া ঘটিছে বিক্রিয়া ঘটাৰ পিছত কি হ'ব দুটা বা তাতকৈ অধিক কি হ'ব বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰিব চোৱা এইটো এটা হৈছে ক্যালসিয়াম অক্সাইড আৰু কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড হয় না নহয় ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে প্ৰথমতে এটা আছিল কি আছিল ক্যালসিয়াম কাৰ্বনেট আছিল কিন্তু ক্যালসিয়াম কাৰ্বনেটৰ পৰা কি হৈছে দুটা পদাৰ্থ উৎপন্ন হৈ গল এটা হৈছে ক্যালসিয়াম অক্সাইড আৰু হৈছে কি
কাৰ্বন ডাই অক্সাইড ঠিক আছে এতিয়া আৰামত তোমালোকে মনত ৰাখিব পাৰিবা যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল পদাৰ্থলৈ ভাঙি যায় ঠিক আছে এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ থাকিব একাধিক সৰল পদাৰ্থলৈ ভাঙি যায় তাক আমি কি বুলি কম বিয়োজন বিক্ৰিয়া বুলি ক'ব পাৰিম আশা কৰিছো তোমালোকে এইখিনি কনসেপ্ট ক্লিয়াৰ হৈ গৈছে ইয়াত তোমালোকৰ এটা প্ৰশ্ন সঘনাই আহি থকা দেখা যায় তোমালোকে মন কৰিবা তোমালোকৰ এইটো প্ৰশ্নাৱলীটো আছে যে প্ৰশ্নটো কি সোধে যে সংযোজন বিক্ৰিয়াক বিয়োজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় গতিকে ইয়াৰ পৰা তোমালোকে এনসাৰটো আৰামত লিখিব পাৰিবা এইটো এনসাৰ ইয়াৰ পৰাই হৈ যাব কেনেকৈ হৈ যাব চোৱাচোন যে সংযোজন বিক্ৰিয়াৰ সম্পূৰ্ণ বিপৰীত হয় নে নহয় চোৱাচোন তোমালোকে মন কৰিলে দেখা পাবা যে দুয়োটা সম্পূৰ্ণ বিপৰীত কাৰণ ইয়াত কি হৈছে দুটা বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্ৰ বিক্রিয়ক পদার্থ বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে কিন্তু ইয়াত কি হৈছে এটা মাত্ৰ বিক্রিয়ক পদার্থ কেইবাটাও বিক্রিয়াজাত পদার্থলৈ ভাঙি গৈছে দুইটা সম্পূৰ্ণ বেলেগ বিপৰীত এটা আনটোৰ বিপৰীত এইটো দুটা লগ হৈ এটা হৈছে ইয়াত এটা ভাঙি কেইবাটাও হৈছে গতিকে দুইটা সম্পূৰ্ণ বিপৰীত ঠিক আছে গতিকে তোমালোকে এই ডেফিনেশনখিনি লিখি দুইটাৰ ডেফিনেশনখিনি লিখি তোমালোকে এটা এটা সমীকৰণ লিখি দিলে তোমালোকে যি 3 মাৰ্কস আহে চাগে 3 মাৰ্কস পাই যাবা আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা এতিয়া আমি নেক্সট আৰু দুটা বিক্ৰিয়া আলোচনা কৰিম তেছো বন্ধুসকল অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া যেটো থাৰ্ড হয় ইয়াত কি হয় যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌল হয় কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে তাক অপসৰণ বিক্ৰিয়া বুলি কোৱা হয় ইয়াত চোৱা ইয়াত কি আছে FeCuSO4 হয় না নহয় এতিয়া এই কেইটাত আমি চাম Fe মানে তোমালোকৰ কি হয় কি হৈছে Fe মানে আইৰন প্লাস Cu মানে কপাৰ প্লাস SO4 মানে সালফেট ঠিক আছে এতিয়া কি হৈছে চোৱা ইয়াত অধিক সক্ৰিয় মৌল হয় কম সক্ৰিয় মৌল ইয়াত আমি চাম প্ৰথমতে চোৱাচোন ইয়াত থাকোতে কি হৈ আছে Fe প্লাস CuSO4 ইয়াত থাকা আহাৰ লগে লগে যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া হলে কি হল এই Cuৰ জায়গাটো কোনে লৈ লৈছে Fe লৈ লৈছে আগতে SO4 কাৰ লগত আছিল Cuৰ লগত আছিল এতিয়া কাৰ লগত গৈছে Fe লগত গৈছে Fe লগত গৈছে নে যোৱা নাই Fe লগত গৈছে আৰু কি কৰিছে Cuক আতৰাই দিছে গম পাইছা তোমালোকে ইয়াত বুজি পাইছা বস্তুটো চোৱাচোন আগতে কি আছিল ভালদৰে চোৱা আগতে Fe টো এক্সট্ৰা আছিল CuSO4 ৰ লগত আছিল কিন্তু বিক্ৰিয়া ঘটাৰ পিছত কি হল FeSO4 ৰ লগত আহি গল আৰু কি হৈছে Cuক কি কৰি দিছে আতৰাই দিছে ঠিক আছে ইয়াত কি হৈছে এইটোৱে কৈছে যে যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌল ইয়াত এইটো হৈছে অধিক সক্ৰিয় মৌল ই কপাৰতকৈ বেছি সক্ৰিয় Fe টো কি হয় কপাৰতকৈ আইৰনটো কি হয় কপাৰতকৈ বেছি সক্ৰিয় হোৱাৰ বাবে কি কৰিছে ই কি কৰিছে আইৰনক আতৰাই দিছে ইয়াৰ বল বেছি ঠিক আছে ইয়াৰ শক্তি বেছি হয় না নহয় গতিকে শক্তি থাকাৰ লগে লগে যিকোনো এজন মানুহৰ শক্তি থাকাৰ লগে লগে বা পলিটিক্যাল সকলৰ শক্তি থাকাৰ লগে লগে কি হয় এজন পলিটিশিয়ানক পেলাই আনজন আহি বহি যায় সিটত হয় না নহয় গতিকে সেই দৰে কি হৈছে ইয়াত হৈছে তোমালোকে চোৱা যে Fe টোৰ শক্তি অলপ বেছি আছিল গতিকে কি কৰিছে কপাৰত কৈছে তই যা তই আৰু ইয়াত নাহিবি তোৰ স্থান নাই এতিয়া তোৰ স্থানটো কি হৈ গল মোৰ স্থান হৈ গল ঠিক আছে যেনেকৈ আমাৰ অসমত কি হৈছে কোৱাচোন তোমালোকে আমাৰ আগতে কোন আছিল আমাৰ মুখ্যমন্ত্ৰী তোমালোকে গমেই পাইছা যে অসমৰ কোন আছিল সৰ্বানন্দ সোণোৱালৰ শক্তি কিন্তু কম আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কি হৈছিল শক্তি অলপ বেছি আছিল গতিকে তেওঁ কি কৰিছে সৰ্বানন্দ সোণোৱালক পিছবেলাই তেওঁ কি হৈ গৈছে এতিয়া মুখ্যমন্ত্ৰী হৈ গৈছে ঠিক এনেদৰে ইয়াত হৈছে যে ইয়াৰ শক্তি বেছি থকাৰ কাৰণে কপাৰক অপসাৰিত কৰি দিছে ঠিক আছে ইয়াত এইটোৱে কৈছে যে যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌল ইয়াৰ শক্তি বেছি গতিকে ই অধিক সক্ৰিয় মৌল কম সক্ৰিয় মৌলক কি কৰিছে তাৰ যৌগৰ পৰা অপসাৰিত কৰিছে তাৰ যৌগৰ পৰা কি কৰিছে সি আগতে যাৰ লগত যৌগ পাতি আছিল সেই যৌগৰ পৰা কি কৰিছে অপসাৰিত কৰিছে মানে ইয়াৰ লগত সি যৌগ পাতি আছিল হয় না নহয় এই সালফেটৰ লগত এতিয়া সালফেটৰ পৰা কি কৰিছে অপসাৰিত কৰি আইৰন আহি বহি গৈছে আৰু কপাৰক উলিয়াই দিছে ঠিক আছে গতিকে তোমালোকে এনেকৈ মুখস্থ কৰিবা যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌল মানে যেটো বেছি সক্ৰিয় মৌল থাকিব সেই মৌল কি কৰিব কম সক্ৰিয় যেটো মৌল থাকিব তাক তাৰ যৌগৰ পৰা অপসাৰিত কৰি দিব ঠিক আছে তাক কি বুলি কোৱা হয় অপসৰণ বিক্ৰিয়া এতিয়া আমি চাও আকৌ কি আছে দ্বি অপসৰণ বিক্ৰিয়া ইয়াত কি হয় চাই লোৱা যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক দ্বি অপসৰণ বিক্ৰিয়া বোলে ইয়াত কি হৈছে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত কি হ'ব আয়নৰ বিনিময় ঘটিব কেনেকৈ আয়নৰ বিনিময় ঘটে তোমালোকে চাই লোৱা চোৱাচোন দুইটাই ইয়াত দুটা বিক্ৰিয়ক পদাৰ্থ আছে হয় না নহয় NaSO4 আৰু BaCl2 হয় না নহয় দুটা বিক্ৰিয়ক পদাৰ্থ আছে বিক্ৰিয়া হোৱাৰ পাছত যেতিয়া বিক্ৰিয়াজাত পদাৰ্থলৈ গৈছে এইখিনিতো বিক্ৰিয়ক পাইছো আমি এইখিনি কি পাইছো বিক্ৰিয়ক আৰু এইখিনি কি পাইছো বিক্ৰিয়াজাত হয় না নহয় এতিয়া চোৱাচোন এই বিক্ৰিয়ক
দুটা যেতিয়া বিক্রিয়ক পদার্থ আছিলে আৰু বিক্রিয়া হোৱাৰ পাছত যেতিয়া বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে তেতিয়া কি হল চোৱা প্ৰথমতে সোডিয়ামৰ লগত কোন আছে SO4 আছে সোডিয়াম সালফেট আছে সোডিয়ামৰ লগত কোন আছে SO4 সোডিয়াম সালফেট হনে নহয় আৰু BaCl2 বেৰিয়াম ক্লোৰাইডৰ লগত বেৰিয়াম আৰু ক্লোৰাইড একেলগত জোৰ পাতি আছে কিন্তু বিক্রিয়া হোৱাৰ পাছত তোমালোকে মনোযোগ দিবা যে BaSO4 ৰ লগত আহি গল BA আগতে কাৰ লগত আছিলে ক্লোৰিনৰ লগত কিন্তু এতিয়া ক্লোৰিনৰ লগত আছে নে নাই BaSO4 ৰ লগত আহি গৈছে BA টো কাৰ লগত আহিছে SO4 ৰ লগত আৰু সোডিয়ামটো কাৰ লগত গৈছে ক্লোৰিনৰ লগত চোৱাচোন সোডিয়ামটো কাৰ লগত গৈছে ক্লোৰিনৰ লগত গৈছে এটাই আনটোৰ কি কৰিছে স্থান সলনি কৰিছে হয়নে নহয় এটাই আনটোৰ কি কৰিছে স্থানটো কাঢ়ি লৈছে এইটোৰ স্থান এইটোৱে লৈছে এইটোৰ স্থান এইটোৱে লৈছে আৰু সেইটোৰ স্থান এইটোৱে লৈছে এনেকুৱা উলট পালট হৈছে ঠিক আছে যি এতিয়া তোমালোকে মন কৰিবা যি বিক্রিয়াত পদাৰ্থৰ দুটাৰ মাজত দুটা পদাৰ্থ আছে আৰু দুটা পদাৰ্থৰ মাজত কি হৈছে আয়নৰ বিনিময় হৈছে দুয়োটাই বিনিময় কৰিছে নে কৰা নাই স্থানান্তৰ কৰিছে নে কৰা নাই বি এৰ লগত এতিয়া কোন আহি গৈছে SO4 আহি গৈছে হয় না নহয় কিন্তু আগতে বি এৰ লগত Cl আছিলে এতিয়া কোন কৰিছে আয়নৰ বিনিময় ঘটি কি কৰিছে SO4 এ জায়গাটো লৈ লৈছে হয় না নহয় আৰু কি হৈছে চোৱাচোন ইপিনেও চোৱা তোমালোকে ইয়াতো আয়নৰ বিনিময় ঘটিছে সোডিয়ামৰ লগত আগতে কোন আছিলে SO4 আছিলে এতিয়া সোডিয়ামৰ লগত SO4 ৰ জায়গাটো কোনে লৈছে ক্লোৰিনে লৈ লৈছে গতিকে আয়নৰ বিনিময় ঘটিছে যেতিয়া কোনো এটা বিক্রিয়াত আয়নৰ বিনিময় ঘটে তাক আমি কি বুলি ক'ব পাৰিম দ্বি অপসৰণ বিক্রিয়া ঠিক আছে বন্ধুসকল মোৰ ভিডিও ফার্স্ট টাইম মই লাইভ তোমালোকৰ আগত ভিডিও বনাই আছো সেই কাৰণে মোৰ কি হৈছে জিবাটো অলপ পিছলি গৈছে গতিকে তোমালোকে ক্ষমা কৰি দিবা ভুল ত্ৰুটি হলে তোমালোকে ক্ষমা কৰি দিবা লাহে লাহে আহি যাব এক্সপিৰিয়েন্স হৈ থাকিব যেতিয়া মই আৰু ভালদৰে শিকাই দিম বুলি আশা কৰিছো আৰু আশা কৰো এইখিনি কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া মই তোমালোকক এটা চাৰ্ট দিম সেই চাৰ্টটো তোমালোকে আগতে মনত পেলাই লবা মুখস্থ কৰি লবা যদি এই চাৰ্ট দুটা তোমালোকে যদি মনত নেপেলোৱা তেতিয়া হলে কিন্তু তোমালোকে এই চ্যাপ্টাৰটো বুজি নোপোৱা গতিকে তোমালোকে এইখিনি বুজাৰ আগতে তোমালোকে চাৰ্টটো চাই লবা ভালদৰে চাৰ্টটো চোৱাৰ পিছত আগৰ ভিডিওবোৰত মই আৰু নেক্সট যেটো পাৰ্ট দিম তাত তোমালোকক ভালদৰে এক্সপ্লেইন কৰি দিম যদি তোমালোকে চাৰ্টটো মুখস্থ নকৰা তেতিয়া হলে কাম নহব আৰু যদি চাৰ্টটো মুখস্থ কৰা বন্ধুসকল কি কম এই চাৰ্টটো ইমান যে এটা এট্ৰেক্টিভ চাৰ্ট এইটোত কি হ'ব তোমালোকে কমসে কম 15 মাৰ্কস এই চাৰ্টৰ পৰা তোমালোকে উঠাব পাৰিবা কাৰণ এই চাৰ্টৰ লগত ৰিলেটেড তোমালোকৰ প্ৰথম 5টা চ্যাপ্টাৰে আছে 5টা চ্যাপ্টাৰ চাৰ্টৰ লগত ৰিলেটেড যদি চাৰ্টটো মনত নাথাকে তেতিয়া হলে তোমালোকে কিন্তু নোৱাৰিবা গতিকে মই চাৰ্টটো লিখি দিম তোমালোকে লিখি লবা ঠিক আছে বন্ধুসকল ইয়াত দেখিবলৈ পাইছা তোমালোকে কি হৈছে মৌলবোৰৰ নাম আছে চিহ্ন আছে পাৰমাণবিক সংখ্যা আছে আৰু যোজ্যতা আছে ঠিক আছে তোমালোকে চাই যোৱা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন এনেকুৱা গৈছে চিহ্নবিলাক দিয়া আছে চিহ্ন HHELI আৰু কি দিয়া আছে পাৰমাণবিক সংখ্যাসমূহ দিয়া আছে ঠিক আছে একৰ পৰা আৰম্ভ কৰি এনেকুৱা গৈ পাইছে আৰু যোজ্যতাসমূহ সাইডত দিয়া আছে যোজ্যতা ওলোৱাৰ আৰু এটা টেকনিক্স আছে সেইটো মই তোমালোকক এইটো ভিডিওত ডিসকাস নকৰো নেক্সট এইটো ভিডিওত সেইটো তোমালোকক যোজ্যতা কেনেকৈ ওলাই সেইটো লিখি দিম ইয়াত অলপ খিচিক-মিচিকৈ লিখিব লগা হৈছে বন্ধুসকল কাৰণ হৈছিলে মই বেৰিলিয়ামটো লিখিব পাহৰি গৈছিলো আকৌ বেৰিলিয়ামটো লিখাৰ কাৰণে ইয়াত ঠাই উলিয়াব লগা হল সেই কাৰণে অলপ সমস্যা হৈছে কিন্তু তোমালোকে চিনি পাইছা চিনি পালে হল বস্তুখিনি আৰামত চিনি পোৱা গৈছে বন্ধুসকল কাৰেন্টটো যোৱাৰ বাবে অলপমান সমস্যা হৈ গৈছে তথাপিও তোমালোকে দেখা পাইছা মই ভাবিছো এইখিনি দিয়ে দিও মৌলৰ নাম ক্লোৰিন আৰ্গন পটাছিয়াম ক্যালসিয়াম এইখিনি তোমালোকে চিহ্ন আছে ক্লোৰিন আৰ্গন পটাছিয়াম ক্যালসিয়াম এইখিনি পাৰমাণবিক সংখ্যা যোজ্যতা এইটো আছিল প্ৰথম চাৰ্ট আৰু এতিয়া কাৰেন্ট যোৱাৰ বাবে মই তোমালোকক এই দ্বিতীয় চাৰ্টটো দিব নোৱাৰিম কিন্তু নেক্সট ভিডিও মই যেতিয়া আপলোড কৰিম তোমালোকৰ সেইটোৱে আগত দি দিম ঠিক আছে ধন্যবাদ বন্ধুসকল ভিডিওটো চোৱাৰ কাৰণে আৰু মোক সাপোৰ্ট কৰাৰ কাৰণে তোমালোকে মোৰ চেনেলটো যদি ভাল লাগে মোৰ ভিডিওখিনি চাই বুজি পোৱা তেতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ